গীতিমণিৰ পৰা অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজি এয়া দেখিছেনে, পৰিৱেশটো ইমান ধুনীয়া। আহিছোঁ এয়া চিকাৰী ঘাটলৈ, বৰ ধুনীয়া ঠাই। চব নৈ সেইখন। পৰিৱেশ এইফালে চব। এয়া হৈছে দেৰগাঁৱত থকা চিকাৰী ঘাট আৰু সঁচাকৈ পৰিৱেশটো বৰ ধুনীয়া। আপোনালোক কেতিয়াবা আহিব পাৰে এই চিকাৰী ঘাটত বনভোজ খাবলৈ। বহুত ধুনীয়া ঠাই আৰু মোৰ ভাল লগাৰ কাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ। আৰু চিকাৰী ঘাটলৈ আহিলে ইয়াৰ এটা কথা ক'বই লাগিব, এই গাঁৱৰ প্ৰত্যেক ব্যক্তিৰ ঘৰতে কিন্তু বৰ সুন্দৰভাৱে এখন পাচলি বাৰী আছে। নেমু, বেঙেনা, এয়া চাওকচোন জৈৱিক পদ্ধতিৰে কৰা পাচলি আৰু সঁচাকৈ বৰ ভাল লাগে। বিশেষকৈ পাচলি ছিঙি আৰু চাই হেঁপাহেই গুচা নাছিলে। মই দেখি ৰৈ থাকিব নোৱাৰিলোঁ আৰু বেঙেনাৰ মাজে মাজে থকা জিলমিল শাক বুটলিবলৈ আৰম্ভ কৰিলোঁ। এয়া চাওকচোন পৰিৱেশ কি ধুনীয়া ধুনীয়া। ইয়াত জিলমিল শাক ছিঙিছোঁ, এইবোৰ জিলমিল একদম দেখি আপোনালোককো দেখাবলৈ মন গ'ল। এইফালে দেখাই দিয়ক। এয়া খুতৰা জিলমিল বুটলি লৈছোঁ। এইফালে চাওক, এখন বেঙেনা বাৰী কি ধুনীয়া। এয়া লাই শাক, সেইফালে আছে মটৰ। এইটো মানে অকণ পইনত টাইপৰ। এয়া ৰঙালাও। এইটো আছে পইনত হৈ যায় দেই। আৰু যিখিনি কোনোবা এটা আছিলে জিলমিল চিলমিল ধেৰ আছে।